KSCA ডক্টৰ কেপ্টেইন কে থিম্মাপয়া মেমৰিয়েল টুৰ্ণামেণ্ট 2025 যি টুৰ্ণামেণ্ট চলি আছে আজি অসমৰ দ্বিতীয়খন মেচ অনুষ্ঠিত হৈছে কৰ্ণাটকাৰ লগত। আজি ডে ওৱানৰ খেল ইতিমধ্যে শেষ হৈ গৈছে আৰু ডে ওৱানত কাৰ কি কেনেধৰণৰ খেল হ'ল কি কথা গোটেইখিনি আলোচনা কৰিম। প্ৰথমতে ৰিয়ান পৰাগৰ আপডেট লৈ আহোঁ। ৰিয়ান পৰাগ যিহেতু ষ্টেণ্ড বাই খেলুৱৈ হিচাপে এছিয়া কাপত আছিলে, গতিকে এছিয়া কাপৰ আজিৰ পৰা এছিয়া কাপো অনুষ্ঠিত হৈছে। আজি প্ৰথমখন খেল আছে এছিয়া কাপৰ আৰু অহাকালি এছিয়া কাপত ইণ্ডিয়াৰো মেটচ আছে, ইণ্ডিয়াৰ UAE লগত মেটচ আছে। গতিকে ৰিয়ান পৰাগে এছিয়া কাপৰ বাবে ডুবাইলৈ গৈছে নেকি বাৰু? আচলতে এছিয়া কাপৰ বাবে ৰিয়ান পৰাগে ডুবাইলৈ যোৱা নাই। এইখন মেচতে এভেইলেবল আছে ৰিয়ান পৰাগ আৰু কেপ্টেইনো কৰিছে কৰ্ণাটকাৰ বিৰুদ্ধে, কাৰণ যিহেতু ৰিয়ান পৰাগ ষ্টেণ্ড বাই খেলুৱৈ হিচাপেহে আছিলে। গতিকে 15জনীয়া দল এটা যিহেতু গৈছেই আৰু সেই 15জনীয়া দলটো যদি কোনোবা এজন খেলুৱৈ আঘাতপ্ৰাপ্ত হয় তেতিয়াহে হয়তো ষ্টেণ্ড বাই খেলুৱৈ হিচাপে ৰিয়ান পৰাগ বা অন্য যি ষ্টেণ্ড বাই খেলুৱৈ হিচাপে আছে এই কেইগৰাকী খেলুৱৈৰ ভিতৰত যাব লগা হ'ব পাৰে। গতিকে কৰ্ণাটকৰ বিৰুদ্ধে ৰিয়ান পৰাগে খেলিছে আৰু ৰিয়ান পৰাগে কেপ্টেইনো কৰিছে। এতিয়া মেচখনৰ আপডেট লৈ আহোঁ। আজিৰ দিনটো যিহেতু ডে ওৱান ইতিমধ্যে শেষ হৈছে, আজি মেচখনত কৰ্ণাটকাই টছত জয়ী হৈ প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লৈছিল। ডে ওৱানত কৰ্ণাটকাই 284 ৰান কৰিলে 7টা উইকেটৰ বিনিময়ত আৰু 90 অভাৰ খেল ইতিমধ্যে শেষ হৈ গৈছে, অৰ্থাৎ ডে ওৱান সমাপ্ত হৈছে। আৰু কৰ্ণাটকাৰ হৈ প্ৰথিক কৃষ্ণাই নট আউট হৈ আছে 70 ৰান কৰি। লোচন এছ গদাই 59 ৰান কৰিছে। আৰু অসমৰ বলিং প্ৰদৰ্শন যদি চাবলৈ যাওঁ, প্ৰথম কথাটো হ'ল অসমৰ বলিং প্ৰদৰ্শনত ৰিয়ান পৰাগে খুব সুন্দৰ বলিং প্ৰদৰ্শন আগবঢ়াইছে। অৰ্থাৎ ৰিয়ান পৰাগে যি KSCA ডক্টৰ কেপ্টেইন কে থিম্মাপয়া মেমৰিয়েল টুৰ্ণামেণ্ট চলি আছে, প্ৰথমখন মেচতো ৰিয়ান পৰাগে বেটিঙৰ দ্বাৰা নিজৰ ভাল প্ৰদৰ্শন আগবঢ়াইছে আৰু এইখন মেচতো ডে ওৱানতে নিজৰ বলিং প্ৰদৰ্শনত খুব সুন্দৰ বলিং প্ৰদৰ্শন কৰিছে। 3টাকৈ উইকেট লাভ কৰিছে 88 ৰান দি বৰ্তমানলৈকে ৰিয়ান পৰাগে ডে ওৱানত। আৰু লগতে ৰিয়ান পৰাগৰ বাহিৰেও মুখতাৰ হুছেইনে 2টা উইকেট, আকাশ সেন গুপ্তাই 1টা উইকেট আৰু ৰাহুল সিঙে 1টা উইকেট লাভ কৰিছে অসমৰ হৈ। তো এয়া আছিল ডে ওৱানৰ আপডেট। আশা কৰিম ডে টুত অসম দলে আৰু ভাল বলিং প্ৰদৰ্শন কৰক, ৰিয়ান পৰাগৰ লগতে বাকী বলাৰ কেইগৰাকীও ভাল বলিং কৰক আৰু কৰ্ণাটকাক খুব সোনকালে অল আউট কৰক আৰু অসম দলে সোনকালে বেটিং কৰিব আহক। তো সেয়া আশা কৰিছোঁ আৰু ভাল লাগিছে। KSCA ডক্টৰ কেপ্টেইন কে থিম্মাপয়া মেমৰিয়েল যি টুৰ্ণামেণ্ট চলিছে, এই টুৰ্ণামেণ্টটোত প্ৰথমখন মেচতো ৰিয়ান পৰাগে বেটিঙৰে ভাল প্ৰদৰ্শন আগবঢ়াইছে ছেকেণ্ড ইনিংছটোত। লগতে এইখন মেচতো ডে ওৱানতে বলিং প্ৰদৰ্শন ৰিয়ান পৰাগৰ খুব সুন্দৰ বলিং প্ৰদৰ্শন আগবঢ়ালে। 3টাকৈ উইকেট এতিয়ালৈকে লাভ কৰিছে, অৰ্থাৎ অল ৰাউণ্ডাৰ পাৰফৰ্মেঞ্চ আগবঢ়াই আছে এই টুৰ্ণামেণ্টটোত ৰিয়ান পৰাগে। ভাল লাগিছে আৰু ভাল কৰক ৰিয়ান পৰাগে। তো এয়া আছিল আজিৰ ভিডিঅ'টো। লৈ আহিম ডে টুৰ আপডেট। চাই থাকিব ভিডিঅ'বিলাক ভাল লাগে লাইক শ্বেয়াৰ কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।